দপদপনি বন্ধ কৰক কৃষিভূমিৰ ওপৰত অনা অসমীয়াৰ দপদপনি বন্ধ কৰক কৃষিভূমিৰ ওপৰত অনা অসমীয়াৰ দপদপনি বন্ধ কৰক অনা অসমীয়াৰ দপদপনি নচলিব অনা অসমীয়াৰ দপদপনি নচলিব অনা অসমীয়াৰ দপদপনি নচলিব অনা অসমীয়া হুঁচিয়াৰ অনা অসমীয়া হুঁচিয়াৰ অনা অসমীয়া হুঁচিয়াৰ। আপুনি ইয়াত দেখিছে আহি হয়তো যিকেইটা পানী আদান প্ৰদানৰ যিকেইটা কালভাৰ আছে কৃষিভূমি সেই কালভাৰকেইটা বা অনা অসমীয়া বণিক গোষ্ঠীয়ে মাটি ক্ৰয় কৰিছে কৰি পেলাই কালভাৰকেইটা সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰি পেলাইছে আৰু ইয়াৰ ফলত যি এখন বৃহৎ কৃষিভূমি আছে এই কৃষিভূমিখনত কৃষি অনুপযোগী হৈ পৰিছে আৰু তাৰ বাবে শংকিত হৈ ইকৰাণী গাঁৱৰ ৰাইজ লগতে দাধৰাবাসী ওলাই আহিছে এই পথাৰৰ মাজলৈ আৰু জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই প্ৰতিবাদত যদি বণিক গোষ্ঠী গা নলৰে ইয়াতকৈ অনাগত দিনত জংগী প্ৰতিবাদ কৰিবলৈ আমি সাজু হ'ম। আমি আজি ৰাজহুৱাভাৱে সভা দিছোঁ। ৰাজহুৱা সভাত আমি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এই প্ৰস্তাৱ মৰ্মে আমি আমাৰ গাঁৱৰ যিটো দাধৰাৰ পৰা ইকৰাণী যোৱা পথ সেই পথৰ মাজত এটা জুৰীয়া কালভাৰ্ট আছে। সেই কালভাৰ্টটোৰ এদি এই আমি ৰৈ থকা পথাৰখনৰ সমগ্ৰ পানী যায়। বাৰিষা হ'লে সেই পানী যায়। এজন বণিকে কাষৰ মাটিকণ ক্ৰয় কৰি দেখিছোঁ কালভাৰ্ট দুটাৰ মাজতে পোষ্ট পুতিছে। হয়তো তেওঁ তাত ৱাল নিৰ্মাণ কৰিব, কিন্তু কথা হ'ল আমি সেই ৱাল নিৰ্মাণ কৰিবলৈ নিদিওঁ। আমি প্ৰশাসনক তাৰ বিষয়ে আমি অৱগত কৰিম। যদি প্ৰশাসনে তাৰ কোনো গুৰুত্ব নিদিয়ে আমি ৰাইজ একগোট হৈ সেই খুঁটা ভাঙি দিবলৈ আমি চেষ্টা কৰিম। চেষ্টা নহয়, আমি ভাঙি দিম। আৰু দ্বিতীয় কথা, এই পথাৰখনত বণিক গোষ্ঠী বহুতো অনা অসমীয়া বণিক গোষ্ঠী আহি ইয়াত মাটি ক্ৰয় কৰিছে। মাটি ক্ৰয় কৰা তেওঁলোকৰ উদ্দেশ্য এটাই হৈছে যে ইয়াত ইণ্ডাষ্ট্ৰী তেনেকুৱা ধৰণৰ কিবা কিবি বহুৱাব। আমি অনাগত দিনত তেনেকুৱা ইণ্ডাষ্ট্ৰী বহিবলৈ ইয়াত নিদিওঁ এই পথাৰখনত। আৰু আমি ইয়াত কিছুমান দালাল চক্ৰ সোমাই আছে, সেই দালাল চক্ৰৰ প্ৰতি সলকিয়ন দিছোঁ যে তেওঁলোকে অনা অসমীয়াক এই পথাৰ মাটি বিক্ৰী নকৰে আৰু খিলঞ্জীয়া মাটি খিলঞ্জীয়াকৈহে যাতে বিক্ৰী কৰে। দপদপনি বন্ধ কৰক কৃষিভূমিৰ ওপৰত অনা অসমীয়াৰ দপদপনি বন্ধ কৰক কৃষিভূমিৰ ওপৰত অনা অসমীয়াৰ দপদপনি বন্ধ কৰক অনা অসমীয়াৰ দপদপনি নচলিব অনা অসমীয়াৰ দপদপনি নচলিব অনা অসমীয়াৰ দপদপনি নচলিব অনা অসমীয়া হুঁচিয়াৰ অনা অসমীয়া হুঁচিয়াৰ অনা অসমীয়া হুঁচিয়াৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।